নমস্কাৰ মই অভিজিত নাথে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমি এটা গৃহকৰ্মৰ জৰিয়তে আমি ভিডিঅটো আৰম্ভ কৰিব বিচাৰিছো আমাৰ আজিৰ গৃহকৰ্ম পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পথ পৰিবহণ ব্যৱস্থা কোনটো অপচন চাইট আছে আপুনি ইয়াৰ উত্তৰটো দিব সো আমি মক টেষ্টলৈকে আগবাঢ়িব বিচাৰিছো তো মক টেষ্টলৈ যোৱাৰ আগতে এটা কথা জনাও আমি জ্ঞান সমাৰ আমাৰ বিশেষ নিবেদন 500 আমি টপ মোষ্ট ইম্পৰ্টেন্ট এমসিকিউ আমি ৰেডি কৰিছো মাত্ৰ 99 টকাত আপুনি তলত যেটো যোগাযোগ নম্বৰ দিয়া আছে তো সেই যোগাযোগ নম্বৰত কন্টাক্ট কৰি পেলাই আপুনি পিডিএফ কিটা লৈ ল'ব পাৰে সো আমি প্ৰথম কোৱেশ্চনটোলৈ যাব বিচাৰিছো মক টেষ্টৰ তো ইয়াতে 50টা কোৱেশ্চন আছে আৰু ইয়াত যদি আপুনি 40 মাৰ্কস পাব পাৰে তেতিয়া হলে আপোনাৰ উৎসৱ আৰু বিভিন্ন ধৰণৰ নৃত্য এই কনসেপ্ট দুটাত আপোনাৰ 100% গতে টপিক ক্লিয়াৰ আছে বুলি আমি ভাবিলো সো আমি প্ৰথম কোৱেশ্চনলৈকে যাব বিচাৰিছো পয়চাংকেন কোন জনজাতিৰ উৎসৱ হয় ৰাইট আনসাৰ ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি তাইসকল তেওঁলোকৰ এটো নতুন বছৰৰ আদৰা এটা উৎসৱ হয় আৰু পয়চাংকেন বুলি এটো বৌদ্ধিষ্ট সকলৰ এটা উৎসৱ আছে লগতে মনত ৰাখিব নেক্সট আমি চাও মেডাম মেফি কোন জনগোষ্ঠীৰ উৎসৱ হয় অপচন চাইট আছে ৰাইট আনসাৰটো আপুনি ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি তাই আহোম সকলৰ হয় নেক্সট কোৱেশ্চন চাও আমি আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ হয় অপচন কেইটা চাই আপুনি শুদ্ধ উত্তৰ ক'ব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কেইবাটাও মক টেষ্ট আহিবলৈ বাকি আছে আমি টপিক ওয়াইজ মক টেষ্ট সমূহ আনিব বিচাৰিছো আজি আমি মূলত লৈছো বিভিন্ন ধৰণৰ নৃত্য আৰু উৎসৱসমূহৰ ওপৰত ভিত্তি কৰি ওকে ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব অপচন নাম্বাৰ এ আলি আই লৃগাং হৈছে মিচিং সকলৰ পিছৰ এটা প্ৰশ্ন আমি চাই লওঁ বৈশাগু আৰু খেৰাই কোন জনগোষ্ঠীৰ উৎসৱ হয় অপচন চাইট আছে আপুনি উত্তৰটো আমাৰ লগত মিলাই ল'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি বড়ো সকলৰ নেক্সট কোৱেশ্চন খুকুচি আৰু বাইখু কোন জনগোষ্ঠীৰ উৎসৱ হয় অপচন চাইট আছে উত্তৰটো ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ৰাভা সকলৰ নেক্সট কোৱেশ্চন লৈকে যাওঁ সমাংকন আৰু হাসাকেকান কোন জনগোষ্ঠীৰ উৎসৱ হয় শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি কাৰ্বি সকলৰ পিছৰ প্ৰশ্ন বুসুদিমা কোন জনগোষ্ঠীৰ উৎসৱ হয় ৰাইট আনসাৰ হ'ব অপচন নাম্বাৰ এ ডিমাসা সকলৰ এনে ধৰণৰ কোৱেশ্চন যেটো পৰীক্ষাত আহে নেক্সট জংখং পূজা কোন জনগোষ্ঠীৰ উৎসৱ হয় অপচন চাইট আছে উত্তৰটো আমাৰ লগত মিলাব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব জংখং পূজা হৈছিলে তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নাম্বাৰ এ তিৱা সকলৰ হয় পিছৰ এটা প্ৰশ্ন কৰম পৰব কোন জনগোষ্ঠীৰ উৎসৱ হয় কৰম পৰব ইয়াৰ ৰাইট আনসাৰ ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি চুতীয়া সকলৰ হয় সৰি অপচন নাম্বাৰ সি চাহ জনগোষ্ঠীৰ হয় ভুল হৈ গৈছিলে নেক্সট কোৱেশ্চন চাও আমি তৰাচিৰা বিহু কোন জনগোষ্ঠীৰ উৎসৱ হয় তৰাচিৰা বিহু অপচন চাইট আছে শুদ্ধ উত্তৰ ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ঠেঙাল কছাৰী সকলৰ হয় তৰাচিৰা বিহু পিছৰ কোৱেশ্চন চাও ইয়াংলিং কোন জনগোষ্ঠীৰ উৎসৱ ওকে ৰাইট আনসাৰ ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি তিৱা সকলৰ পিছৰ প্ৰশ্ন সোমদেও পূজা কোন জনগোষ্ঠীৰ উৎসৱ হয় অপচন চাইট আছে ইয়াৰ ৰাইট আনসাৰটো ক'ব খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন এবিলাক সোমদেও পূজা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি আহোম সকলৰ ওকে আহোম সকলৰ পিছৰ এটা প্ৰশ্ন আমি চাই লওঁ গাৰোজা উৎসৱ কোন জনগোষ্ঠীৰ উৎসৱ ওকে গাৰোজা কোন জনগোষ্ঠীৰ উৎসৱ হয় ৰাইট আনসাৰ হ'ব ইয়াৰে অপচন নাম্বাৰ এ বড়ো সকলৰ পিছৰ এটা প্ৰশ্ন উম্ফা পূজা কোন জনগোষ্ঠীৰ উৎসৱ হয় উম্ফা পূজা ৰাইট আনসাৰ ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি উম্ফা পূজা আহোম সকলৰ নেক্সট চাও গেৰুবা কোন জনগোষ্ঠীৰ উৎসৱ হয় গেৰুবা ৰাইট আনসাৰটো মিলাওক ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নাম্বাৰ বি ডিমাসা সকলৰ গেৰুবা ডিমাসা সকলৰ পিছৰ প্ৰশ্ন পাউৰাদেউ কোন জনগোষ্ঠীৰ উৎসৱ হয় ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব পাউৰাদেউ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ৰাভা সকলৰ সো আমি নেক্সট চাও বুসু কোন জনগোষ্ঠীৰ উৎসৱ হয় কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন নাম্বাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ডিমাসা সকলৰ আমি নেক্সট কোৱেশ্চন চাও ৰংখেৰ কোন জনগোষ্ঠীৰ উৎসৱ হয়
ৰংখেৰ ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নাম্বাৰ বি ৰংখেৰ কাৰ্বিসকলৰ হয় পিছৰ এটা প্ৰশ্ন চাওঁ আমি ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ ৰাইট আনসাৰ ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ফাৰকান্তি হৈছে ৰাভাসকলৰ বিশেষ উৎসৱ পিছৰ এটা প্ৰশ্ন বহাগীয়া বিচু হাৱানিয়া পূজা কোন জনগোষ্ঠীৰ উৎসৱ দুটা বেলেগ তো দুইটাকে দিছোঁ আপোনালোকৰ ইয়াত কোনোবা এটা হ'লে আপোনালোকে উত্তৰ দিব পাৰিব ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰে বহাগীয়া বিচু আৰু হাৱানিয়া পূজা ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন নাম্বাৰ চি দেউৰীসকলৰ নেক্সট কুৱেশ্যন চৰামগা লেৱাটনা কোন জনগোষ্ঠীৰ উৎসৱ দুটা বেলেগ উৎসৱ হয় চৰামগা আৰু লেৱাটনা তো ইয়াৰে শুদ্ধ উত্তৰটো ক'ব ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি হাজংসকলৰ হয় এইটো উৎসৱ নেক্সট এটা চাওঁ আমি ভাৰত নাট্যম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য হয় খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন ভাৰত নাট্যম ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় পাৰিব অপশ্যন নাম্বাৰ এ হ'ব তামিলনাডুৰ নেক্সট চাওঁ আমি কথক কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য হয় কথক ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নাম্বাৰ বি উত্তৰ প্ৰদেশৰ হয় কথক উত্তৰ প্ৰদেশৰ পিছৰ এটা প্ৰশ্ন চাওঁ কথাকলি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য হয় শুদ্ধ উত্তৰটো দিব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি কথাকলি হৈছে কেৰেলাৰ নেক্সট কুৱেশ্যনটা চাওঁ কুচিপুড়ি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য হয় কুচিপুড়ি কোন ৰাজ্যৰ হয় ৰাইট আনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি অন্ধ্ৰপ্ৰদেশ যদি ভিডিঅ'টো চাই আছে আপুনি লাইক এটা কৰিব এনেধৰণৰ মক টেষ্ট আৰু আহি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট চাওঁ আমি মোহিনীঅট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য হয় মোহিনীঅট্টম ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি কেৰেলাৰ নেক্সট কুৱেশ্যন ওডিচি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য আহিব এইবিলাকৰ ওপৰত কুৱেশ্যন যিকোনো পৰীক্ষাত আহে ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন নাম্বাৰ ওডিচি অপশ্যন নাম্বাৰ এ উৰিষ্যাৰ হয় ওকে উৰিষ্যাৰ হয় পিছৰ এটা প্ৰশ্ন চাওঁ গৰবা লোকনৃত্য কোন ৰাজ্যত অনুষ্ঠিত হয় গৰবা লোকনৃত্য কোন ৰাজ্যত অনুষ্ঠিত হয় ওকে কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গৰবা ৰাইট আনসাৰ হ'ব অপশ্যন নাম্বাৰ বি গুজৰাটৰ হয় ওকে গুজৰাটৰ হয় পিছৰ এটা প্ৰশ্ন গিদ্ধা লোকনৃত্যটো কোন ৰাজ্যত অনুষ্ঠিত হয় গিদ্ধা লোকনৃত্য কোন ৰাজ্যত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ কুৱেশ্যন ৰাইট আনসাৰ ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি পাঞ্জাৱত পিছৰ এটা কুৱেশ্যন চাওঁ এবাৰ ঘুমুৰ লোকনৃত্য কোন ৰাজ্যত অনুষ্ঠিত হয় এটা লোকনৃত্য হয় ঘুমুৰ এটা কোন ৰাজ্যত অনুষ্ঠিত হয় সুধিছে কোনটো হ'ব আনসাৰ অপশ্যন নাম্বাৰ চি ৰাজস্থানৰ হয় পিছৰ এটা প্ৰশ্ন চাওঁ চেৰাও লোকনৃত্য কোন ৰাজ্যত অনুষ্ঠিত হয় আমি টোটেল 50টা প্ৰশ্ন লৈছোঁ কেইটা শুদ্ধ উত্তৰ দিব হিচাপ কৰি যাব আপুনি চেৰাও তো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব অপশ্যন নাম্বাৰ চি মিজোৰামত হয় চেৰাও ক'ত হয় মিজোৰামত হয় পিছৰ প্ৰশ্ন ঝুমুৰ নৃত্য কোনে উদযাপন কৰে নিশ্চয় পাৰিব ৰাইট আনসাৰ ক'ব লাগিব অপশ্যন নাম্বাৰ এ চাহ জনগোষ্ঠী পিছৰ প্ৰশ্ন দণ্ডিয়া ৰাস কোন ৰাজ্যৰ লোকনৃত্য দণ্ডিয়া ৰাস আহিব পৰীক্ষাত অপশ্যন নাম্বাৰ এ শুদ্ধ হ'ব গুজৰাট ওকে অপশ্যন নাম্বাৰ এ শুদ্ধ হ'ব গুজৰাটৰ পিছৰ প্ৰশ্ন এটা চাওঁ ডুমচক কোন ৰাজ্যৰ লোকনৃত্য কোনটো হ'ব এৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডুমচক অপশ্যন নাম্বাৰ এ বিহাৰৰ হয় নেক্সট থপলা চংবা কোন ৰাজ্যৰ লোকনৃত্য তো এনেকুৱা ধৰণৰ নাম আমি পৰীক্ষা হলত শুনাৰ লগে লগে আমাৰ পৰীক্ষাৰ এটমস্ফিয়াৰটো বেলেগ হৈ যায় ন খেলিমেলি লাগি যাব চ' বি কেয়াৰফুল এইটো যে গুৰুত্বপূৰ্ণ চবটো লৈ আহিব যত্ন কৰিছোঁ ইয়াতে ৰাইট আনসাৰ কওক অপশ্যন নম্বৰ কোনটো শুদ্ধ হৈ যাব ইয়াৰে বি মণিপুৰৰ হয় থপলা চংবা নেক্সট আমি কুৱেশ্যন চাওঁ পুনিকালি কোন ৰাজ্যৰ লোকনৃত্য এতিয়াতো লোকনৃত্য হয় পুনিকালি ধ্ৰুপদী নৃত্যকেইটা মনত ৰাখিব কিন্তু দেই গোটেইকেইটা আলোচনা কৰিছোঁ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ কেৰেলা পিছৰ প্ৰশ্ন ঢালু কোন ৰাজ্যৰ লোকনৃত্য ঢালু কোনটো হ'ব অপশ্যন নম্বৰ চি শুদ্ধ হ'ব ইয়াৰে গোৱা নেক্সট বাগৰুম্বা নৃত্য কোনে উদযাপন কৰে অ'কে এইটো পাৰিব সাধাৰণ কুৱেশ্যন একদম বাগৰুম্বা কাৰ আছিলে অপশ্যন নম্বৰ বি বড়োসকলৰ অ'কে নেক্সট কুৱেশ্যন হাজকিৰি বিজু কোন ৰাজ্যৰ লোকনৃত্য হাজকিৰি বিজু দুটা বেলেগ মই দুইটাকে ৰাখিছোঁ এটা কাৰণে যিকোনো ইয়াৰ ভিতৰত যিকোনো এটা যদি নাহি যায় আপোনালোকৰ খেলিমেলি হ'ব নালাগে যাতে ওকে এনসাৰটো কওক হাজকিৰি বিজু কোন ৰাজ্যৰ লোকনৃত্য ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ত্ৰিপুৰাৰ ওকে ত্ৰিপুৰাৰ
নেক্সট লাৱনী কোন ৰাজ্যৰ লোকনৃত্য ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি মহাৰাষ্ট্ৰৰ পিছৰ প্ৰশ্ন ধুনাচি কোন ৰাজ্যৰ লোকনৃত্য অপশ্যন চাৰিটা চাওক শুদ্ধ উত্তৰটো আমাৰ লগত মিলাওক ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ পশ্চিম বংগ নেক্সট কালবেলিয়া কোন ৰাজ্যৰ লোকনৃত্য অপশ্যন চাৰিটা চাই লওক অপশ্যন নম্বৰ ইয়াৰ কোনটো শুদ্ধ হ'ব কালবেলিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ৰাজস্থানৰ নেক্সট পৰৱাইনী কোন ৰাজ্যৰ লোকনৃত্য পৰৱাইনী কোন ৰাজ্যৰ নৃত্য অপশ্যন চাৰিটা চাওক ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ চি কেৰেলাৰ ওকে কেৰেলাৰ হয় পিছৰ প্ৰশ্ন ৰাখিয়া কোন ৰাজ্যৰ নৃত্য হয় ৰাখিয়া শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশৰ নেক্সট বুইয়া কোন ৰাজ্যৰ নৃত্য বুইয়া গুৰুত্বপূৰ্ণ অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব অপশ্যন নম্বৰ বি শুদ্ধ হ'ব অৰুণাচল প্ৰদেশৰ পিছৰ প্ৰশ্ন ভাংৰা কোন ৰাজ্যৰ নৃত্য এইটো কুৱেশ্যন নম্বৰ 45 চলি আছে অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব ইয়াৰে ভাংৰা পাঞ্জাবৰ হয় ন অপশ্যন নম্বৰ সি শুদ্ধ হ'ব পাঞ্জাবৰ কুৱেশ্যন নম্বৰ 46 কীৰ্তন কীৰ্তন কোন ৰাজ্যৰ লোকনৃত্য হয় এইটো এটা লোকনৃত্য কীৰ্তন কোন ৰাজ্যৰ অপশ্যন সি শুদ্ধ পশ্চিম বংগ ওকে কুৱেশ্যন নম্বৰ 47 ওনাম কোন ৰাজ্যৰ নৃত্য হয় গুৰুত্বপূৰ্ণ এইটো কুৱেশ্যন ওনামৰ বিষয়ে কুৱেশ্যন এনসাৰ জানিবই লাগিব এনসাৰ সব কুৱেশ্যন আহে ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নম্বৰ এ হ'ব কেৰেলা ওনাম কেৰেলাৰ হয় পিছৰ প্ৰশ্ন এটা চাওঁ 48 ওকে 48 লাহু নৃত্য কোন ৰাজ্যৰ লোকনৃত্য হয় লাহু নৃত্য ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব চ' কালবেলিয়া বুলি আমি এটা অলপ আগতে পঢ়িছিলোঁ এড্ৰেছ জাষ্ট সেইটো কুৱেশ্যন আহি গৈছে লাহু নৃত্য ক'ত আছিলে অপশ্যন নম্বৰ ডি শুদ্ধ হ'ব মেঘালয়ৰ ওকে লাষ্ট কুৱেশ্যন কিমান পালে আপুনি জনাব এতিয়া কমেণ্টত দামালি কোন ৰাজ্যৰ লোকনৃত্য হয় দামালি ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব কওক ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ জম্মু কাশ্মীৰৰ এটা লোকনৃত্য হৈছে দামালি চ' খুব গুৰুত্বপূৰ্ণ আমি কুৱেশ্যন আপোনালোকৰ লগত আলোচনা কৰিলোঁ 50টা চ' ইয়াত আপুনি কিমানটা শুদ্ধ উত্তৰ দিলে আপুনি কমেণ্ট কৰিব যদি আপুনি 40টাও এটেম্প কৰিব পাৰিছে বহুত ভাল চ' একদম মাজৰ পৰা কুৱেশ্যন অহা হৈছে এইবিলাক যিহেতু চ' সকলো জনাটো ইমান সম্ভৱ নহয় চ' আমি নেক্সট লগ পাম মক টেষ্টত থেংক ইউ